ভোটৰ দিনো কাষ চাপি আহিছে আৰু আমিও যিমান পাৰিছোঁ ৰাইজৰ কাষ চাপিছোঁ কাৰণ গণতন্ত্ৰত ৰাইজেই ৰজা আমাৰ যোৱা 5টা বছৰৰ কাম কাজক লৈ যদি ৰাইজ সন্তুষ্ট ৰাইজে আমাক আশীৰ্বাদ দিব যদি অসন্তুষ্ট ৰাইজে আশীৰ্বাদ নিদিয়ে কিন্তু যিমান জেগালৈ গৈছোঁ ৰাইজৰ মনৰ কথাৰ বুজ লৈছোঁ একেবাৰে মানে যুৱ প্ৰজন্মৰ পৰা আৰম্ভ কৰি আমাৰ আইতাৰ পৰ্যন্ত সকলোৰে মুখৰ হাঁহি সকলোৰে মুখৰ এটাই কথা যে যোৱা 5 বছৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ প্ৰতিটো ক্ষেত্ৰতে যি অভূতপূৰ্ব উন্নয়ন সাধন কৰিছে সেই উন্নয়নে কম বেছি পৰিমাণে এই অঞ্চলক চুই গৈছে কিছু সমস্যা এতিয়াও আছে নথকা নহয় কিন্তু এনে বহুবোৰ সমস্যাৰ সমাধান হৈছে আৰু এনেকুৱা বহু কাম হয়তো আৰু কৰিব লগা আছে আমাৰ ৰাস্তা পদূলিবিলাকৰ কথা আছে গতিকে ৰাইজৰ মনৰ বুজ লৈছোঁ আৰু আমাৰ যোৱা কাৰ্যকালৰ কাম কাজৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আশীৰ্বাদ কৰক যাতে আমাৰ প্ৰতিনিধিগৰাকী ইয়াৰ পৰা জিকি গৈ তেখেতৰ হাত যাতে শক্তিশালী কৰোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শক্তিশালী হোৱা মানে নৰেন্দ্ৰ মোদী শক্তিশালী হোৱা আৰু নৰেন্দ্ৰ মোদী শক্তিশালী হোৱা মানে গোটেই দেশখন শক্তিশালী হোৱা আৰু আমি প্ৰত্যেকেই দেশৰ ঊৰ্ধত কোনো হ'ব নোৱাৰোঁ গতিকে দেশখনৰ মংগলক ৰাইজৰ মংগলক তাকে কামনা কৰিলোঁ আৰু আগলৈ আগুৱাই যাম আৰু এই ধৰণে ৰাতি 12-1 বজাৰ পৰ্যন্ত চলি থাকিব আমাৰ মুখ্যমন্ত্ৰী কেই তাৰিখে আহিব আপোনাৰ মুখ্যমন্ত্ৰী 4 তাৰিখে আহিব হয়